এখন অসম হয়, এখন পশ্চিমবংগ নহয়। কবিগুৰুক শ্ৰদ্ধা জনায়ো মই এটা কথা ক'ম এজন অসমীয়া হিচাপে, জনগণ মনত কবিগুৰুৱে পাঞ্জাৱ মাৰাঠাৰ পৰা উৰিষ্যা বংগলৈকে সকলোকে স্থান দিলে, অসমক কিন্তু স্থান দিয়া নাছিল। সিন্ধু গোদাবৰী যমুনাৰ পৰা গংগালৈকে জনগণৰ মনত সকলোবিলাক নদীৰ নাম থাকিল, কিন্তু ব্ৰহ্মপুত্ৰ নাথাকিল। কবিগুৰুক শ্ৰদ্ধা জনায়ো এজন অসমীয়া হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সেই কথাটো মনত পেলাই দিব লাগিব নেকি? গতিকে এইখন অসম হয়, এইখন পশ্চিমবংগ নহয়। ইয়াত আমাৰ কৰিমগঞ্জৰ নাম তাত শ্ৰীভূমি বুলি কবিগুৰুৱে আহি কোনোবা দিনা ক'ব পাৰে, শংকৰদেৱে কোৱা নাই নহয়।